কন্দৰ প্ৰমুখৰ ডাঙৰ খবৰ দিব বিচাৰিছো। এই মুহূৰ্তত বাৰাকান্ত চাৰি জিলাৰ প্ৰতিটো পৰিয়ালক প্ৰদান কৰা হ'ব 15,000কৈ ধন। 2 দিনৰ ভিতৰতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা যে 2 দিনৰ ভিতৰতে ধন প্ৰদান কৰা হ'ব, প্ৰত্যেকৰ একাউণ্টত সোমোৱাই 15,000কৈ ধন। ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে। বিব্ৰেকিং মুহূৰ্তত জনাই আছো, বাৰাকান্ত চাৰি জিলাৰ লোকসকলৰ বাবে প্ৰদান কৰা হ'ব ধন। 15,000 টকাকৈ ধন প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। বানত আক্ৰান্ত চাৰি জিলাৰ বাবে আটাইতকৈ ভাল খবৰ, প্ৰতিটো পৰিয়ালকে তৎকালীনভাৱে প্ৰদান কৰা হ'ব 15,000কৈ টকা। 2 দিনৰ ভিতৰতে ধন লাভ কৰিব চাৰি জিলাৰ প্ৰতিটো পৰিয়ালে। 2 দিনৰ ভিতৰতে চৰকাৰে প্ৰদান কৰিব ধন। বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বেংক একাউণ্টৰ জৰিয়তে দিয়া হ'ব ধন। প্ৰতিটো পৰিয়ালে ধন লাভ কৰিব। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ পৰিয়ালে ধন লাভ কৰিব। বাৰাকান্ত পৰিয়ালে ধন লাভ কৰিব। সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বানত আক্ৰান্ত চাৰি জিলাৰ পৰিয়াললৈ ডাঙৰ খবৰ, প্ৰতিটো পৰিয়ালকে তৎকালীনভাৱে প্ৰদান কৰা হ'ব 15,000কৈ টকা। 2 দিনৰ ভিতৰতে চৰকাৰে প্ৰদান কৰিব ধন আৰু বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা হ'ব ধন। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ পৰিয়ালে প্ৰদান পাব এই ধন। সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। প্ৰতিটো পৰিয়ালকেই ধন প্ৰদান কৰা হ'ব। এইকেইদিনৰ ভিতৰতে ধন প্ৰদান কৰিব, শীঘ্ৰেই সোমোৱাই দিয়া হ'ব প্ৰতিটো একাউণ্টলৈ ধন। বানাক্ৰান্ত প্ৰতিটো পৰিয়ালৰ বাবে ধন প্ৰদান কৰা হ'ব। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ পৰিয়ালে ধন লাভ কৰিব। বানত আক্ৰান্ত চাৰি জিলাৰ প্ৰতিটো পৰিয়ালক চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব ধন। 15,000কৈ টকা প্ৰদান কৰা হ'ব। লগতে চাৰি জিলাৰ যি মহিলাসকল আছে, অৰুণোদয় হিতাধিকাৰী মহিলাসকল আছে, তেওঁলোকক 2,500 টকাকৈ প্ৰদান কৰা হ'ব ধন। অৰ্থাৎ 17,500 টকাকৈ লাভ কৰিব বহু পৰিয়ালে। চাৰি জিলাৰ যি অৰুণোদয় হিতাধিকাৰী মহিলা আছে, মহিলাসকলৰ একাউণ্টত 2,500 টকাকৈ প্ৰদান কৰিব ধন। তেওঁলোকে 3 আগষ্টৰ পৰিৱৰ্তে যিহেতু ৰাজ্যত অৰুণোদয় ধন প্ৰদান কৰা হ'ব 1 আগষ্টৰ দিনা, 1 আগষ্টৰ দিনা অৰুণোদয় হিতাধিকাৰীয়ে ধন লাভ কৰিব। আৰু সেইদিনাই বানাক্ৰান্ত যি চাৰি জিলা আছে, চাৰি জিলাৰ বাবে বিশেষ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চাৰি জিলাৰ বানাক্ৰান্ত অঞ্চলৰ যি চাৰি জিলা আছে, এই চাৰি জিলাৰ মহিলা হিতাধিকাৰীসকলে, অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 2,500 টকাকৈ। আৰু বানাক্ৰান্ত চাৰি জিলাৰ প্ৰতিটো পৰিয়ালকে চৰকাৰে প্ৰদান কৰিব 15,000কৈ টকা। 2 দিনৰ ভিতৰতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে 2 দিনৰ ভিতৰতে চৰকাৰে তেওঁলোকৰ একাউণ্টত ধনসমূহ সোমোৱাই দিব তৎকালীনভাৱে। এই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিটো পৰিয়ালকে তৎকালীনভাৱে প্ৰদান কৰা হ'ব 15,000কৈ টকা। অৰ্থাৎ বহু পৰিয়াল উজনিৰ এই যি চাৰি জিলা আছিলে, চাৰি জিলাৰ প্ৰতিটো বহু পৰিয়ালে লাভ কৰিব 17,500 টকাকৈ ধন। প্ৰতিটো পৰিয়ালকে তৎকালীনভাৱে প্ৰদান কৰা হ'ব ধন। 2 দিনৰ ভিতৰতে ধন লাভ কৰিব। 15,000 টকাকৈ ধন প্ৰদান কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জনাইছে। বন্যাত্মৰ সহায়ৰ বাবে তৎকালীনভাৱে প্ৰদান কৰা হ'ব এই ধন। বানপীড়িত লোকসকলৰ সহায়ৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে বানপীড়িত লোকসকলৰ তাৎক্ষণিক প্ৰয়োজন হোৱাকৈ 15,000 টকাকৈ চৰকাৰে ধন প্ৰদান কৰিব। বৃহৎ ঘোষণা কৰিছে। বানত আক্ৰান্ত চাৰি জিলাৰ প্ৰতিটো পৰিয়ালক চৰকাৰে প্ৰদান কৰিব ধন। লগতে যিহেতু অৰুণোদয় ধনো প্ৰদান কৰা হ'ব, অৰুণোদয় হিতাধিকাৰী একাউণ্টত ধন সোমাব 1 আগষ্টৰ দিনা। আৰু চাৰি জিলাৰ বাবে বিশেষকৈ ঘোষণা কৰা হৈছে, চাৰি জিলাৰ যি অৰুণোদয় হিতাধিকাৰীসকল আছে, হিতাধিকাৰী মহিলাৰ একাউণ্টত 2,500 টকাকৈ সোমাই পৰিব। আৰু সৰ্বমুঠ 17,500 টকাকৈ লাভ কৰিব বহু পৰিয়ালে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে 15,000 টকাকৈ লাভ কৰিব। বানত ক্ষতিগ্ৰস্ত চাৰি জিলাৰ প্ৰতিটো পৰিয়ালে, বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ফেচবুক লাইভৰ জৰিয়তে জনাইছে চাৰি জিলাৰ বানত আক্ৰান্ত পৰিয়ালসমূহক তৎকালীনভাৱে আৰ্থিক সহায় আগবঢ়োৱা হ'ব। 15,000 টকাকৈ তেওঁলোকৰ একাউণ্টত এই 2 দিনৰ ভিতৰতে সোমোৱাই দিয়া হ'ব। এই সহায়ৰ ধন চৰকাৰে 2 দিনৰ ভিতৰতে বেংক একাউণ্টৰ জৰিয়তে সোমোৱাই দিব, DBTৰ জৰিয়তে জমা দিব। আৰু কোনো বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে প্ৰয়োজনীয় সামগ্ৰী, খাদ্য, ঔষধ আৰু আন দৈনন্দিন বহন যি বস্তু আছে, সেই বস্তু কিনাত কিছু সকাহ হ'ব আৰু সেইবাবে শীঘ্ৰেই প্ৰদান কৰা হ'ব
এই ধন বানপানীয়ে ঘৰ বাৰী কৃষিভূমি জীৱিকাৰ ওপৰত প্ৰভাৱ পেলাইছে পৰিয়ালসমূহে এই সাহায্যৰ জৰিয়তে কিছু উপকৃত হ'ব ইয়াৰ জৰিয়তে বুলি আশা কৰা হৈছে এই সুবিধা লাভৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিছে যে বানত আক্ৰান্ত 4 জিলাৰ বাসিন্দাসকল প্ৰতিটো পৰিয়ালে লাভ কৰিব এই ধন চৰকাৰী চৰকাৰৰ ফালৰ পৰা প্ৰতিটো পৰিয়ালৰ একাউণ্টত ধন সোমোৱাই দিয়া হ'ব ব্যক্তিগতভাৱে লাভ কৰিব ধন প্ৰত্যেকৰ পৰিয়ালে ধন লাভ কৰিব একাউণ্টত 2 দিনৰ ভিতৰতে তৎকালীনভাৱে ধন সোমোৱাই দিয়া হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাটত বানত আক্ৰান্ত হৈছে লাখ লাখ জনতা বানত আক্ৰান্ত হৈ পৰিছে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে বহু পশুধনৰ মৃত্যু হৈছে বহু লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ অৱস্থা 80% এতিয়াও বানাক্ৰান্ত অঞ্চল বানত বুৰ গৈ আছে আৰু যি 20% পানী শুকাইছে তাতো অৱস্থা বেয়া হৈ পৰিছে পশুধনৰ খাদ্যৰ বাবে চৰকাৰৰ ফালৰ পৰা চিন্তা কৰা হৈছে পশুধনৰ খাদ্যৰ বাবে মানুহৰ ঔষধ পাতিৰ বাবে চিন্তা কৰিছে মানুহৰ সাহায্যৰ বাবে চিন্তা কৰিছে খাদ্য সামগ্ৰীৰ বাবে কাপোৰ কানি কিনিবৰ বাবে তৎকালীনভাৱে সহায় হোৱাকৈ 15,000 টকা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে যিমান পাৰে সিমান সাহায্য অভিযান অব্যাহত ৰাখিছে চৰকাৰৰ ফালৰ পৰা বিভিন্ন মানুহে ব্যক্তিগতভাৱেও সহায় কৰিছে উজনিৰ জনতাক এই 3 জিলাৰ যে 4 জিলাই যি সমস্যাৰ সন্মুখীন হৈছে সেই সমস্যা বিশেষকৈ 3 জিলাই যি সমস্যাৰ সন্মুখীন হৈ পৰিছে এই সমস্যা বানাক্ৰান্ত লোকসকলৰ সমস্যা সমাধানৰ বাবে চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তৎকালীনভাৱে তেওঁলোকে প্ৰয়োজনীয় বস্তু কিনিব পৰাকৈ 15,000 টকা প্ৰদান কৰা হ'ব আৰু একাউণ্টৰ জৰিয়তে পোনপটীয়াকৈ প্ৰদান কৰা হ'ব ধন 2 দিনৰ ভিতৰতে কাইলৈ বা পৰহিলৰ ভিতৰতে ধন প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ ঘোষণা বানাক্ৰান্ত 4 জিলাৰ পৰিয়াললৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাটৰ পৰিয়ালৰ বাবে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ ঘোষণা 15,000 টকাকৈ প্ৰতিটো পৰিয়ালক চৰকাৰে প্ৰদান কৰিব ধন আৰু অৰুণোদয় হিতাধিকাৰীয়ে ধন লাভ কৰিব 1 আগষ্টৰ দিনা 3 আগষ্টত ধন প্ৰদান কৰাৰ কথা আছিল কিন্তু 3 আগষ্টৰ পূৰ্বে ধন লাভ কৰিব যেহেতু 1 আগষ্টৰ দিনা ধন লাভ কৰিব কিন্তু 4 জিলাৰ বাবে 4 জিলাৰ বানাক্ৰান্ত 4 জিলাৰ বাবে বিশেষ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ যি অৰুণোদয় হিতাধিকাৰী আছিল হিতাধিকাৰী মহিলাৰ একাউণ্টত 2500 টকাকৈ প্ৰদান কৰিব পৰোক্ষভাৱে ধনৰ পৰিমাণ বৃদ্ধি কৰি দিয়া হৈছে 2500 টকাকৈ প্ৰদান কৰা হ'ব আৰু প্ৰতিটো পৰিয়ালে যদি 15,000 টকাকৈ পায় বহুতে 17,500 টকাকৈ লাভ কৰিব বানত আক্ৰান্ত লোকসকলৰ বাবে সকাহৰ বাবে চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰতিটো পৰিয়ালকে তৎকালীনভাৱে প্ৰদান কৰা হ'ব 15,000কৈ টকা আৰু 2 দিনৰ ভিতৰতে চৰকাৰে একাউণ্টত ধন সোমোৱাই দিব 4 জিলাৰ বাসিন্দাসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বেংক একাউণ্টৰ জৰিয়তে ধন প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাটৰ পৰিয়ালে ধন লাভ কৰিব সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা বানত আক্ৰান্ত 4 জিলাৰ পৰিয়ালৰ ডাঙৰ খবৰ এই মুহূৰ্তত বানত আক্ৰান্ত আৰু যাক সহায়ৰ প্ৰয়োজন আছে বানত যি সিভিয়াৰলি আক্ৰান্ত হৈছে অৰ্থাৎ বানে যাক সৰ্বশান্ত কৰিছে তেনে আটাইবোৰ পৰিয়ালকে অহা 4-5 দিনৰ ভিতৰত আমি 15,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম অৰ্থাৎ বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিগৰাকী পৰিয়ালে তৎকালীনভাৱে চৰকাৰৰ পৰা 15,000 টকা লাভ কৰিব ৰাতিপুৱা মই জিলা আয়ুক্তসকলৰ লগত বহিছিলোঁ কিছুমানে কৈছে যে নাজিৰাত প্ৰায় 20,000 চৰাইদেউ জিলাত 13,000 ডিমৌতো প্ৰায় 13-14,000 শিৱসাগৰত 20,000 গোলাঘাট আৰু যোৰহাট জিলাতো অৰ্থাৎ মই ধৰি লৈছো যে প্ৰায় 1 লাখতকৈও বেছি পৰিয়ালক এই সাহায্যৰ হয়তো প্ৰয়োজন হ'ব সো যদি আমি ধৰিও লওঁ যে আমি 90,000 1 লাখ পৰিয়ালক 15,000কৈ টকা দিম আৰু এই টকাৰে অকণমান বাঁহ অকণমান টিংপাত বা অন্তত ঘৰখন সাফ কৰাই লবৰ বাবে বা ঘৰখন সাফা কৰাৰ বাবে তেওঁলোকে কিছু সকাহ পাব আজিৰে পৰা জিলা আয়ুক্তসকলে তেওঁলোকৰ তলত
বা তেওঁলোকৰ লগত কাম কৰি থকা চৰকাৰী কৰ্মচাৰীসকলৰ লগত একেলগে কাম কৰি এই তালিকাখন প্ৰস্তুত কৰিব আৰু প্ৰতিদিনেই তালিকা আহি থাকিব আৰু চৰকাৰে পুঁজি মুকলি কৰি গৈ থাকিব। বানত আক্ৰান্ত আৰু যাক সহায়ৰ প্ৰয়োজন আছে, বানত যি সিভিয়াৰলি আক্ৰান্ত হৈছে, অৰ্থাৎ বানে যাক সৰ্বশান্ত কৰিছে, তেনে আটাইবোৰ পৰিয়ালকে অহা 4-5 দিনৰ ভিতৰত আমি 15,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম। অৰ্থাৎ বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিগৰাকী পৰিয়ালে তৎকালীনভাৱে চৰকাৰৰ পৰা 15,000 টকা লাভ কৰিব। ৰাতিপুৱা মই জিলা আয়ুক্তসকলৰ লগত বহিছিলো। কিছুমানে কৈছে যে নাজিৰাত প্ৰায় 20,000, চৰাইদেউ জিলাত 13,000, ডিমৌতো প্ৰায় 13-14,000, শিৱসাগৰত 20,000, গোলাঘাট আৰু যোৰহাট জিলাতো। অৰ্থাৎ মই ধৰি লৈছো যে প্ৰায় 1 লাখতকৈও বেছি পৰিয়ালক এই সাহায্যৰ হয়তো প্ৰয়োজন হ'ব। যদি আমি ধৰিও লওঁ যে আমি 90,000, 1 লাখ পৰিয়ালক 15,000কৈ টকা দিম আৰু এই টকাৰে অকণমান বাঁহ, অকণমান টিংপাত বা অন্তত ঘৰখন সাফ কৰাই ল'বৰ বাবে বা ঘৰখন চাফা কৰাৰ বাবে তেওঁলোকে কিছু সকাহ পাব। আজিৰে পৰা জিলা আয়ুক্তসকলে তেওঁলোকৰ তলত বা তেওঁলোকৰ লগত কাম কৰি থকা চৰকাৰী কৰ্মচাৰীসকলৰ লগত একেলগে কাম কৰি এই তালিকাখন প্ৰস্তুত কৰিব আৰু প্ৰতিদিনেই তালিকা আহি থাকিব আৰু চৰকাৰে পুঁজি